ৰাখী বন্ধনৰ পবিত্ৰ দিনটোতে সোণাপুৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সোণাপুৰৰ চৰকাৰী বৃদ্ধাশ্ৰমত ককা আইতাসকলৰ সৈতে মত বিনিময় মুখ্যমন্ত্ৰীগৰাকীৰ আনুষ্ঠানিকভাৱে বৃদ্ধাশ্ৰমৰ আৱাসীসকলক বিতৰণ কৰিলে অৰুণোদয় আঁচনিৰ অনুমোদন পত্ৰ আধাৰ কাৰ্ড ৰেচন কাৰ্ডৰ লগতে আয়ুষ্মান কাৰ্ডো মঙলবাৰে দিনৰ 12 বজাৰ ভিতৰত আৱাসীসকলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন বৃদ্ধাশ্ৰমখনৰ পৰাই 60 গৰাকী ককা আইতাই মুখ্যমন্ত্ৰীক কাষত পাই অভিভূত হৈ পৰে আত্মীয়ৰ পৰা আঁতৰত থাকিও একাকিত্ব অনুভৱ নকৰে তাৰ বাবে চৰকাৰে সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা বিধায়ক অতুল বৰাৰ লগতে জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল দুইটা ৰাজনৈতিক দল তেওঁলোক যদি এক হয় এটাতো অসমৰ কাৰণে ভাল খবৰ গতিকে সেইটো আমি আদৰণীয় জন বিজেপি ক্ষতি নকৰে কাৰণ বিজেপিয়ে সদায় সকলোৰে লগত মিত্ৰতা কৰি চলে আৰু তেওঁলোক দুইটা দল একেলগ হ'লে সেইটো অসমৰ কাৰণে ভাল খবৰ আমি ভাল পাইছোঁ আমি সৌভাগ্য যে CM ছাৰে আমাক নিজ হাতে আধাৰ কাৰ্ড দিছেহি আয়ুষ্মান কাৰ্ড দিছেহি ৰেচন কাৰ্ড দিছেহি আমি তেওঁক মানে সুস্বাস্থ্য কামনা কৰিলেও তেওঁ যেন এনেকৈ অসমবাসীক আগবঢ়াই নিয়ক এতিয়া আমি মাহে মাহে 1250কৈ পইচা পাম এইখিনি তেওঁ যে সহায় মানুহক ইমানখিনি সহায় কৰিলে তাৰ বাবে আমি বহুত ধন্যবাদ তেওঁক আমি বহুতখিনি সহায় পালোঁ মন্ত্ৰীৰ পৰা আয়ুষ্মান কাৰ্ড আৰু আধাৰ কাৰ্ড এইবিলাক মানে বনাই দিছে গতিকে ভাল লাগিছে আৰু ভগৱানে তেওঁক মন্ত্ৰীক আৰু জানো মুখ্যমন্ত্ৰীৰ উন্নতি কৰক